মই ক্ষেত্ৰাকে আমি বয়স কণ কণ শিশুৰ পৰা আমাৰ বৃদ্ধা সকলো জ্যেষ্ঠ নাগৰিক সকলো আহিছে বেৰি কেনে নোৱাৰে আৰু এয়া শেষ যাত্ৰাৰ দৃশ্য এতিয়াও সপোন লাগে কিন্তু এতিয়াও সপোন লাগি আছে সপোন লগা নাভাবি তাৰ হৃদয় মানি লৈছে জুবিন দা আমাৰ মাজত নাই জুবিন দা আমাৰ মাজত কাৰো মনে মানিব নোৱাৰে সম্ভৱ নহয় ৰাষ্ট্ৰীয় মৰ্যাদাৰে স্বীকৃতি সম্পন্ন কৰা সকলোৰে যেহেতু সমগ্ৰ অসম লগতে ভাৰতবাসীক উশাকুল পৰিৱেশৰ সৃষ্টি কৰি থৈ যোৱা অসমৰ স্বাৰ্থ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই আৰু তেখেতৰ আজি অন্ত্যেষ্টিক্ৰিয়াৰ সকলোৱে যাতে আমাৰ কঠীয়াতলিৰ বাসীয়ে দেখিব পাৰে চাব পাৰে তাৰ বাবে আমি LED স্ক্ৰীণ ব্যৱস্থা কৰিছোঁ। আজি যথেষ্ট মানুহৰ ইয়াত সমাগম হৈছে আমি পৰিলক্ষিত কৰিছোঁ আৰু জুবিন দাৰ যি আজি শেষ পৰ্যায় কোনোৱে মানি ল'ব পৰা নাই গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে কঠীয়াতলিৰ ৰাইজকো হিয়া জোকাৰি গৈছে সকলো দিশতে অশ্ৰুলো নিগৰিছে খুব দুখ লাগিছে এটা মৰ্মান্তিক দিন তাৰোপৰিও নিয়তিৰ খেলা প্ৰকৃতিৰ এয়াই নিয়ম জন্ম হ'লে মৃত্যু হ'ব গতিকে প্ৰতিজন অসমীয়াই জুবিন দাক ভাল পায় ভাল পোৱাৰ কাৰণে যি আজি অন্ত্যেষ্টিক্ৰিয়া আছে তেখেতৰ যিটো ঠাইত হৈছে সেই ঠাইত গৈ কৰি সকলোৱে হয়তো চাব নোৱাৰে সম্ভৱপৰ নহয় সেইবাবে আমি সকলোৰে সুবিধাৰ মৰ্মে আমি ইয়াতে অসম লাইভত আমি দেখুৱাই কৰি ইয়াতে LED স্ক্ৰীণ ব্যৱহাৰ কৰিছোঁ LED স্ক্ৰীণত সমগ্ৰ মানুহে ইয়াত চাইছে সকলো ৰাইজে ইয়াতে অশ্ৰু নিগৰাইছে দুখ প্ৰকাশ কৰিছে এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে দাদাই য'তে নাথাকক কিয় তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু এটাও কথা হৈছে যে কি অসমীয়া জাতি যেতিয়ালৈ জীয়াই থাকে জুবিন দা জীয়াই থাকিব জুবিন দা প্ৰতিজন অসমীয়াৰ হাৰ্টত আছে গতিকে এইখিনিয়ে ক'ব বিচাৰোঁ সেই সময়ত দাদাই য'তে নাথাকক কিয় তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে প্ৰাৰ্থনা কৰোঁ জয় জুবিন দা লাভ ইউ উই উইল মিছ ইউ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।